মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱমমান শ্ৰেণীৰ অসমীয়াৰ 6 নম্বৰটো চেপ্টাৰ অন্যৰ প্ৰতি ব্যৱহাৰ। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। একৰ কটো হৈছে সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰব্য ভুগিবলৈ পায়। উত্তৰ সমাজত কাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰব্য ভুগিবলৈ পায়। কোনটো শ্ৰেণীৰ মানুহৰ সৎটো সৰহ? উত্তৰ নিৰ্বোধ খিংখিঙীয়া স্বভাৱৰ মানুহৰ সৎটো সৰহ। পিছৰটো কুৱেশ্যন সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা বা নম্ৰ আচৰণ। পিছৰটো কুৱেশ্যন মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে কি কৰা হয়? উত্তৰ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়। পিছৰটো কুৱেশ্যন এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল, ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ যি শ্ৰেণীৰ মানুহে লগৰ লগৰীয়াক হহুৱাবলৈ আনৰ গুপ্ত কথা সদৰি কৰে তেনে শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। পিছৰটো কুৱেশ্যন কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ সঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? তোমালোকৰ পিছৰটো কুৱেশ্যন উত্তৰটো হৈছে বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। পিছৰটো কুৱেশ্যন 2 নম্বৰ ক ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লাই কৰিব নোৱাৰি? উত্তৰ ব্যৱহাৰ প্ৰণালী মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। ভাল ব্যৱহাৰৰ দ্বাৰা মানুহ আনৰ প্ৰিয়পাত্ৰ হ'ব পাৰে আৰু বেয়া ব্যৱহাৰৰ ফলত মানুহ আনৰ ওচৰত অপ্ৰিয় হয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়। আকৌ অনেক কপটীয়া চলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায়। এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লাই কৰিব নোৱাৰি। পিছৰটো কুৱেশ্যন বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ দান মানুহৰ এটা মহৎ গুণ। দুখীয়াক দান কৰিলে পুণ্য হয় বুলি কোৱা হয়, কিন্তু দান কৰাৰ সময়ত দানীগৰাকীয়ে যদি দান গ্ৰহণ কৰোতাজনক মিঠা মাতেৰে দান নকৰে বা বিনয় ভাৱত দান নকৰি তিতামুখে বা ককৰ্থনা মাতেৰে দান কৰে তেতিয়া দান লোৱাজনৰ অন্তৰত আঘাত লাগিব, ফলত সেই দানৰ ফল নধৰিব। সেয়ে দান কৰা সময়ত দানীগৰাকী বিনয়ী হৈ মিঠা মাতেৰে দান কৰিব লাগে। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ অনুপান হৈছে দৰৱৰ লগত মিহলাই খোৱা আনুষংগিক উপাদান। উচিত অনুপানেৰে দৰৱ খালে সি বেছি গুণ দিয়ে। ঠিক সেইদৰে মানুহৰ সজ ব্যৱহাৰ যদি নম্ৰতা মিহলোৱা হয় সেই ব্যৱহাৰে মানুহৰ মনত সন্তোষ জন্মায়। ব্যৱহাৰ সজ হোৱাৰ লগতে মানুহ নম্ৰ আৰু বিনয়ী হলে সকলোৰে প্ৰিয়পাত্ৰ হ'ব পাৰে। আচাৰ ব্যৱহাৰত দাম্ভিক নহৈ নম্ৰ হলে মানুহৰ উচ্চ মনৰ পৰিচয় দিয়ে। এইবাৰ আহিছো তোমালোকৰ পিছৰটো কুৱেশ্যন সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ সোণ এবিধ মূল্যৱান ধাতু। এই উজ্জ্বল ধাতুবিধৰ মূল্য আদৰ আৰু চাহিদাও বেছি, কিন্তু এই মূল্যৱান ধাতুবিধক যদি মানুহে অন্য সস্তীয়া ধাতুৰ লগত পেলাই থয় বা অনাদৰ কৰে কেতিয়াও তাৰ উজ্জ্বলতা নকমে। ঠিক সেইদৰে সমাজৰ গুণী জ্ঞানী আৰু বিজ্ঞ লোকসকলক যদি কোনোবাই অশ্ৰদ্ধা কৰে বা সন্মান নকৰে তেতিয়াও তেওঁলোকৰ গুণ গৰিমা কমি নাযায়। এই হৈছে বাক্যশাৰীৰ তাৎপৰ্য। এইবাৰ আহিছো বিপৰীত শব্দ লিখা। সুখ দুখ, সন্তোষ অসন্তোষ, চৰিত্ৰৱন্ত চৰিত্ৰহীন, কপটীয়া সৰল, মিঠা তিতা, বিনয় গৰ্ব, নম্ৰতা উগ্ৰতা, লঘু গুৰু, উচ্চ নিম্ন, নিন্দা প্ৰশংসা, গুপ্ত পৌৰী, দুখ গুণ, গহীন চঞ্চল, আৰ্দৱন্ত দৰিদ্ৰ। ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ।
তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা। যদি ভিডিঅ'টো ইউটিউবৰ পৰা চাইছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা মোক ফ'ল' কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।